নমস্কাৰ, মই আজি হৈছে 16 ছেপ্টেম্বৰ মঙলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এই মুহূৰ্তৰ প্ৰথম খবৰটো হৈছে অৰুণোদয় 3.0 শুভাৰম্ভণি তাৰিখৰ হাল সলনি 25 ছেপ্টেম্বৰত হ'ব অৰুণোদয় 3.0 শুভাৰম্ভণি। পূৰ্বতে 17 ছেপ্টেম্বৰত আছিল শুভাৰম্ভ কৰাৰ কথা। ৰাজ্যজুৰি সামৰি লোৱা হ'ব 38 লাখ পৰিয়াল। পৰৱৰ্তী খবৰটো হৈছে বতৰৰ ল'ব সংহাৰী ৰূপ, ৰাজ্যৰ 18খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েলো এলাৰ্ট জাৰি। পৰৱৰ্তী খবৰটো হৈছে 2047 চনলৈকে ভাৰতৰ নেতৃত্ব দিব লাগে নৰেন্দ্ৰ মোদীয়ে। 2047 অমিত ভাৰত হোৱালৈকে মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব লাগে। 75 বছৰ হ'ল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে অৱসৰ লোৱাৰ কথা নাহে। 75 বছৰতো মোতকৈ দুগুণ শক্তি আছে প্ৰধানমন্ত্ৰী মোদীৰ, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জিএছটি হ্ৰাস কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইতিহাস ৰচিলে। মোদীয়ে দেশৰ ইতিহাসতে বৃহৎ মধ্যবিত্ত আৰু দৰিদ্ৰ হিতৈষী জিএছটি সংস্কাৰ কৰিছে। প্ৰায় 99% সামগ্ৰী 0 আৰু 5% জিএছটি স্লেবত আছে। দীপাৱলী আৰু দুৰ্গোৎসৱত কম দামত বস্তু কিনিব পাৰিব জনতাই। পৰৱৰ্তী খবৰটো হৈছে বনতাৰা ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ। এছআইটিৰ প্ৰতিবেদন পঢ়ি বনতাৰা ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ বৃহৎ জয় বনতাৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল পিআইএল। উচ্চতম ন্যায়ালয়ে গঠন কৰিছিল এছআইটি। পৰৱৰ্তী খবৰটো হৈছে নলবাৰীৰ বৰখেতিত টকাৰ উজান নদীত উটি আহিল বান্দিলে 500 টকীয়া নোট। পৰৱৰ্তী খবৰটো হৈছে জ্বৰ পিছত পাকিস্তানী খেলুৱৈক কৰ্মদণ্ড নকৰিলে ভাৰতীয় দলে। সূৰ্য কুমাৰ যাদৱ আৰু শুভম দুবে পোনে গ'ল ড্ৰেছিং ৰুমৰ অভিমুখে। পাকিস্তানী দল ডাক আউটলৈ আহিছিল যদিও সঁহাৰি লাভ নকৰিলে। পৰৱৰ্তী খবৰটো হৈছে নেপালৰ প্ৰতিবাদত মৃতকক শ্বহীদ ঘোষণা। প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ ঘোষণা, মৃতকৰ পৰিয়াললৈ চৰকাৰে আগবঢ়াব 10 লাখকৈ টকা। আহত সকলকো চৰকাৰে দিব একালীন সাহায্য। জেন-জিৰ প্ৰতিবাদত অচল হৈ পৰিছিল নেপাল। পৰৱৰ্তী খবৰটো হৈছে এছআইআৰক লৈ শীৰ্ষ ন্যায়ালয়ৰ বৃহৎ মন্তব্য। নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদ্ধতিত যদি কোনো অবৈধতা পোৱা যায় তেন্তে নিৰ্বাচনীমুখী ৰাজ্য বিহাৰত এছআইআৰ সমগ্ৰ প্ৰক্ৰিয়া বাতিল কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে যদিও আধাৰ কাৰ্ডক নাগৰিকত্ব প্ৰমাণ কৰা নথি হিচাপে গণ্য কৰিব নোৱাৰি, তথাপিও এই পৰিচয় আৰু বাসস্থান বৈধ প্ৰমাণ হৈ থাকিব, এই কথা মন্তব্য কৰিলে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে যদি অসমত নেপালৰ দৰে আন্দোলন হয়, প্ৰথম মানুহে অখিল গগৈৰ ঘৰটো উৰুৱাই দিব। সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিলৰ ওপৰত গুজৰি আছে। মোৰতো একো সমস্যা নাই, সকলোৱে মামা বুলিয়েই মাতে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে এছিএছ নুপুৰ বৰা গ্ৰেপ্তাৰ, বাসগৃহত উদ্ধাৰ 1 কোটিৰো অধিক ধন। প্ৰায় 2 কোটিৰো অধিক মূল্যৰ সোণ ৰূপৰ অলংকাৰ। এপিএছচি 2019 চনৰ এছিএছ নুপুৰ বৰা। পৰৱৰ্তী খবৰটো হৈছে দীপাৱলীৰ পূৰ্বে ঘোষণা হ'ব অষ্টম পে কমিশ্যন আৰু ডিএ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহি আছে ডাঙৰ খবৰ। পৰৱৰ্তী খবৰটো যে ৰূপনগৰ ভূমিস্খলনত আবদ্ধ মহিলাগৰাকীৰ সন্ধান লাভ। এনডিআৰএফ এছডিআৰএফ বাহিনীয়ে সন্ধান পাইছে মহিলাগৰাকীৰ। 7 ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছে ৰীনা ডেকা দাগ। শিল কাটি মাটি খান্দি মহিলাগৰাকীৰ উদ্ধাৰৰ চেষ্টা অব্যাহত। ৰূপনগৰৰ সাই বাবা মন্দিৰৰ সমীপত হৈছিল ভূমিস্খলন। পৰৱৰ্তী খবৰটো হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ ৰাজ্যত সৃষ্টি হৈছে আন্দোলনমুখী পৰিৱেশৰ। আজিৰে পৰা তিনিচুকীয়াত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে মৰাণ ছাত্ৰ সন্থাৰ লগতে 6 জনগোষ্ঠীয়ে। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, আন্দোলনে পিছুৱাই নিব জনজাতিকৰণৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে বিটিচিৰ নিৰ্বাচনৰ পাছতে এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিম, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিজেপি জয়ী নহলে জনজাতিকৰণ কেনেকৈ হ'ব। জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি আগবাঢ়িছে। আন্দোলন গণ্ডগোলে প্ৰক্ৰিয়াটো পিছুৱাই দিব। মই সহজ কৰি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছো। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।